নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে দিছে আজি এটি বৃহৎ সুখবৰ। হয়, এয়া চাওক, সমগ্ৰ শিক্ষা অসমৰ সঞ্চালক প্ৰধান ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়াই আজি অৰ্থাৎ 27/5/2026 তাৰিখে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা মিছন সঞ্চালকসকললৈ আজিৰ এই বিশেষ নিৰ্দেশনাখন পঠিয়াইছে। এই নিৰ্দেশনাখনৰ বিষয় আছে সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখনৰ অৰ্থাৎ MMLSAY আঁচনিখন কাৰ্যকৰীকৰণ সন্দৰ্ভত। হয়, এই নিৰ্দেশনাখনৰ জৰিয়তে এয়াই জনাইছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা চমুকৈ MMLSAY আঁচনিৰ সুবিধা সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ সকলো ঠিকাভিত্তিক শিক্ষক আৰু DMO আৰু BMO কৰ্মচাৰীসকললৈ সম্প্ৰসাৰণ কৰা হ'ব। সেয়েহে এই সন্দৰ্ভত অনুৰোধ জনাই কৈছে যে যিসকল ইচ্ছুক কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ বিচাৰে তেওঁলোকৰ পৰা অংগীকাৰ পত্ৰ অৰ্থাৎ আণ্ডাৰটেকিং সংগ্ৰহ কৰা আৰু আঁচনিৰ নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকৰ দৰমহাৰ পৰা নিৰ্ধাৰিত মাহেকীয়া বৰঙণি কাটিবলৈ সন্মতি প্ৰদান কৰিবলৈ কোৱা হৈছে। ইয়াৰ বাবে এক নিৰ্দিষ্ট আৰ্হি পত্ৰ সংলগ্ন কৰা হৈছে। আনহাতে যিসকল যোগ্য শিক্ষক কৰ্মচাৰীৰ তথ্য ইতিমধ্যে কৰ্মচাৰী তথ্য প্ৰণালী অৰ্থাৎ EIS পৰ্টেলত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে mmlsay.assam.gov.in পৰ্টেলত গৈ বেনিফিচিয়াৰী এমপ্লয়ী লগইনৰ জৰিয়তে নিজৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। আৰু পঞ্জীয়ন প্ৰক্ৰিয়াৰ সন্দৰ্ভত জিলা আৰু ব্লক পৰ্যায়ৰ MIS বিষয়াসকলক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আৰু আণ্ডাৰটেকিং সংগ্ৰহ আৰু পঞ্জীয়ন প্ৰক্ৰিয়া অহা 15 জুন 2026 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ যিসকল ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী আৰু বিভাগীয় অন্যান্য যিসকল কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখন সম্প্ৰসাৰণ কৰা হৈছে। সেয়েহে যিসকল শিক্ষক কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বিচাৰে তেওঁলোকে অহা 15 জুন 2026 তাৰিখৰ ভিতৰত এখনকৈ আণ্ডাৰটেকিং বিভাগীয়ভাৱে জমা দিব লাগিব। তেতিয়াহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।